আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও আমি এই ভিডিঅ'টোত লৈ আনিছোঁ আপোনালোকৰ বাবে কেইটামান প্ৰাইভেট জবৰ ভেকেঞ্চি লগতে দুটামান গভৰ্ণমেণ্ট জবৰো নিউজ আমি লৈ আনিছোঁ। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব যাতে আজি আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। যি কি নহওক এতিয়া আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে 100% job opportunity for medical representative at Succeeders আৰু এই ৰিপ্ৰেজেণ্টেটিভ পদটোৰ বাবে আপোনালোকৰ এটা শ্বৰ্ট ট্ৰেইনিং হ'ব। শ্বৰ্ট ট্ৰেইনিং হোৱাৰ পিছত আপোনালোকৰ কিন্তু সেই জবটো একেবাৰে নিশ্চিত হ'ব আৰু এই জবটোৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন হৈছে এনি গ্ৰেজুৱেট আৰু আপোনালোকৰ বয়স 25 বছৰতকৈ কম হ'ব লাগিব। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে 9508366076 বা 7578998587 এই দুইটা নাম্বাৰৰ যিকোনো এটাৰ সৈতে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে মেল মাৰ্কেটিং এক্সিকিউটিভ আৰু এই মেল মাৰ্কেটিং এক্সিকিউটিভ অৰ্থাৎ মাৰ্কেটিং এক্সিকিউটিভৰ যিটো পোষ্ট তাত কেৱল মাত্ৰ পুৰুষসকলে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ 3+ years অৰ্থাৎ 3 বছৰতকৈ অধিক আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিয়েল ইষ্টেটত কাম কৰাৰ লগতে আপোনালোকৰ এখন ওন বাইক থাকিব লাগিব। এই পোষ্টটো ওলাইছে গুৱাহাটীত। যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে নিজৰ ৰিজিউমখন পঠিয়াই দিব careworld1996@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে পুনৰ মেল কেণ্ডিডেটসকলৰ বাবে একাউণ্টেণ্ট পোষ্ট যাৰ বাবে 5+ years এক্সপিৰিয়েঞ্চ থাকিব লাগিব কনষ্ট্ৰাকশ্যন কোম্পানীত কাম কৰাৰ লগতে প্ৰফিচিয়েঞ্চি আপোনালোকৰ থাকিব লাগিব টেলি আৰু GST ফিলিঙৰ ক্ষেত্ৰত নিজৰ বাইক এখন থাকিব লাগিব আৰু এই পোষ্টটো গুৱাহাটীতে ওলাইছে। যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে careworld1996@gmail.com নিজৰ CVখন যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড 1 কোঅৰ্ডিনেটৰ 5 ফিল্ড এক্সিকিউটিভ মেল অৰ ফিমেল 2 DTP অপাৰেটৰ ডিজাইনাৰ ফৰ অল ডিষ্ট্ৰিক্ট অফ আসাম অৰ্থাৎ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ বাবে এজন কোঅৰ্ডিনেটৰ 5জন ফিল্ড এক্সিকিউটিভ পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব 2জন DTP অপাৰেটৰ আৰু ডিজাইনাৰৰ পোষ্ট খালী হৈছে। যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে হোৱাটছআপৰ জৰিয়তে নিজৰ CVখন পঠিয়াই দিব 9435000444 এই নাম্বাৰটোত যিমান পাৰি সোনকালে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড মেল কেণ্ডিডেট প্ৰিফাৰেবলি ফৰ MSW কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ প্ৰজেক্ট কোঅৰ্ডিনেটৰ ফৰ এন NGO ৰান বাই গভৰ্ণমেণ্ট প্ৰজেক্ট ইন যোৰহাট অৰ্থাৎ যোৰহাটৰ এটা গভৰ্ণমেণ্ট প্ৰজেক্ট আছে য'ত সেই প্ৰজেক্টটো চলাইছে এটা NGOয়ে আৰু যদিহে সেই NGOটোত প্ৰজেক্ট কোঅৰ্ডিনেটৰ হিচাপে আপোনালোকে কাম কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে এপ্লাই কৰিব লাগিব contact@coachhd@org.in নিজৰ CVখন পঠিয়াই। যদি কিবা কোৱেৰিজ থাকে তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 7086714124 বা 9394178436 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে Seeking a dynamic and motivated personal assistant to support director and accountant at Northeastern Fire Service Academy ডিব্ৰুগড় কেৱল মাত্ৰ মহিলাসকলৰ বাবে অৰ্থাৎ ডিব্ৰুগড়ৰ এখন ফায়াৰ ছাৰ্ভিচ একাডেমি আছে য'ত একাউণ্টেণ্ট আৰু পাৰ্চনেল এছিষ্টেণ্টৰ দৰকাৰ হৈছে। পাৰ্চনেল এছিষ্টেণ্টৰ পোষ্টটোৰ বাবে কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে য'ত আপোনালোকৰ চেলাৰী ফিক্স হ'ব অৰ্থাৎ 25,000 পাৰ মান্থত লাভ কৰিব। দ্বিতীয়টো পোষ্ট হৈছে একাউণ্টেণ্টৰ পোষ্ট তাৰো এটা ভেকেঞ্চি আছে চেলাৰী আপোনালোকৰ 23,000 ফিক্স হ'ব। যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। এইটো পোষ্ট এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জাষ্ট নিজৰ CVখন পঠিয়াই দিব লাগে recruit@nefsaindia.com। পুনৰ কৈ দিছোঁ recruit@nefsaindia.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে নিড লজ মেনেজাৰ অৰ্থাৎ নিশ্চয় আপোনালোকে লজ বুলি ক'লে গম পাইছে মানুহ থকা হোমষ্টে টাইপৰ লজ আৰু সেয়া আছে গুৱাহাটীত। তাত মেনেজাৰৰ পোষ্ট এটা আৰ্জেণ্টলি দৰকাৰ হৈছে ফুল টাইম আপোনালোকে জব কৰিব লাগিব লগতে আপোনালোকে হেণ্ডেল কৰিব লাগিব গেষ্ট বুকিং ষ্টাফ আৰু ৰিপৰ্ট
আপোনালোকে দিব লাগিব যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোক অনেষ্ট ডিসিপ্লিন আৰু টেক সেভিং অৰ্থাৎ টেকনলজিৰ বিষয়ে আপোনালোকৰ জ্ঞান থাকিব লাগিব এক্সপেৰিয়েন্স যদি আছে আগতে কোনবা হোটেলত কাম কৰে তেন্তে প্ৰিফাৰেন্স পাব এই পোষ্টে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জাস্ট কল কৰিব লাগে 9613714752 এই নম্বৰত আমাৰ নেক্সট পোষ্ট উলাইছে আৰ্জেন্ট ৰিক্ৰুটমেন্ট সিভিল এণ্ড মেকানিক্যাল হোল্ডাৰ্স ফৰ ৰেলৱে এণ্ড বিল্ডিং কনষ্ট্ৰাকচন কোম্পানী প্ৰথমটো হৈছে মেকানিক্যাল এণ্ড ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ দ্বিতীয়টো হৈছে প্ৰজেক্ট মেনেজাৰ এণ্ড সাইট ইঞ্জিনিয়াৰ তৃতীয়টো হৈছে কোৱালিটি এণ্ড কোৱান্টিটি মেনেজাৰ 4 নম্বৰটো হৈছে সাইট সুপাৰভাইজাৰ এই পোষ্টকেটাৰ যিকোনো এটা এপ্লাই কৰিবলৈ আপোনালোকে প্ৰথমতে 9954537070 এই নাম্বাৰটোত কন্টেক্ট কৰি টোটেল কোৱালিফিকেশন কোনটো পোষ্টৰ বাবে কিমান লাগে এক্সপেৰিয়েন্স লাগিব নে নালাগে সেই কথা জানি লব আৰু সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট উদাইছে টাচ সিমেন্ট য'ত হায়াৰিং কৰা হৈছে টেকনিক্যাল সাৰ্ভিস ইঞ্জিনিয়াৰ লোকেশন হৈছে অৰ্থাৎ এই পোষ্ট কেটা উলাইছে সিলচৰ তেজপুৰ নগাঁও হাইলাকান্দি নৰ্থ ত্ৰিপুৰা আৰু ডিব্ৰুগড় দৰং আৰু উদালগুৰি ডিস্ট্ৰিক্টত যদিহে আপোনালোকে টাচ সিমেন্টৰ হৈতে জড়িত হ'বলৈ বিচাৰে যদিহে টেকনিক্যাল সাৰ্ভিস ইঞ্জিনিয়াৰ হিচাপে জয়েন হ'বলৈ বিচাৰে তেন্তে নিজৰ সিভিখন পঠিয়াই দিব recruitment@touchcement.com ত যিমান পাৰি সোনকালে আমাৰ নেক্সট পোষ্ট উলাইছে হোটেল প্লেচিউ ৰিক্ৰুটমেন্টস লোকেশন হৈছে হোটেল প্লেচিউ জিএস ৰোড খানাপাৰা গুৱাহাটী পজিশন কেটা হৈছে ফ্ৰন্ট অফিস এক্সিকিউটিভ ফ্ৰন্ট অফিস এছ'চিয়েট বেল বয় বেংকুইট এক্সিকিউটিভ F&B GSA or steward post F&B captain housekeeping supervisor office assistant senior marketing manager marketing executive electrician plumber যথেষ্টখিনি মিনিমাম 10টা মান পোষ্টৰ ভ্যাকেন্সি উলাইছে যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে হোটেল প্লেচিউৰ এই পদকেটাৰ যিকোনো এটাত তেন্তে নিজৰ সিভিখন পঠিয়াই দিয়ক hr@hotelplacio.in আৰু যদি কিবা কোৱেৰিজ লাগে তেন্তে আপোনালোকে তেওঁলোকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে হোটেল প্লেচিও বুলি নেটত সাৰ্চ কৰিব তাতে আপোনালোকে তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো পাব আৰু যদি কিবা ডাউট থাকে সেই কন্টাক্ট নাম্বাৰত কল কৰি আপোনালোকে ডাউটসমূহ ক্লিয়াৰ কৰি ল'ব আমাৰ নেক্সট পোষ্ট উলাইছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ফৰ জেনাৰেল ডিউটি এসিস্টেন্ট ফৰ মেডিকেল ফৰ হোম কেয়াৰ মেডিকেল সাৰ্ভিসেস ইন সৰ্বোদয়া হস্পিটেল এট পানবাজাৰ গুৱাহাটী অৰ্থাৎ পানবাজাৰ গুৱাহাটীত থকা এখন হস্পিটেল যাৰ নাম হৈছে সৰ্বোদয়া হস্পিটেল তাত আসলতে জেনাৰেল ডিউটি এসিস্টেন্ট এজনৰ দৰকাৰ হৈছে এক্সপেৰিয়েন্স যদি আপোনালোকৰ আছে তেন্তে প্ৰিফাৰেন্স পাব যদি কিবা কোৱেৰিজ থাকে আপোনালোকে কন্টাক্ট কৰিব পাৰে 7670004646 এই নাম্বাৰটোত বা যদি কিবা কোৱেৰিজ একোৱে না থাকে তেন্তে ডাইৰেক্টলি নিজৰ সিভিখন পঠিয়াই দিব sarbodia.assam@gmail.com আমাৰ নেক্সট পোষ্ট উলাইছে দিয়া ফাউন্ডেশনত পোষ্টটো হৈছে ফিল্ড কোঅৰ্ডিনেটৰ পোষ্ট ৰিক্ৰুটমেন্ট অৰ্থাৎ এই পোষ্টটোৰ বাবে ৰিকুৱাৰমেন্টটো কি হেতু জনাই দিছো প্ৰথম ব্যাচেলৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম মিনিমাম 2 to 3 years এক্সপেৰিয়েন্স থাকিব লাগিব প্ৰজেক্ট ইমপ্লিমেন্টেশন প্ৰিফাৰেবলি ইন দা লিভলিহুড অৰ আদাৰ সেক্টৰত কমিউনিকেশন স্কিল টু আপোনালোকৰ এক্সিলেন্ট হ'ব লাগিব এবিলিটি টু এংগেজ মোটিভেট এণ্ড অৰ্গানাইজ কমিউনিটি মেম্বাৰ্স হ'ব লাগিব কোঅৰ্ডিনেশন থাকিব লাগিব আদাৰ ষ্টাফৰ হৈতে ডেডিকেশন থাকিব লাগিব কমিউনিটি ওয়েলফেয়াৰ ওয়াৰ্কৰ বাবে এবিলিটি থাকিব লাগিব কালেক্ট মেইনটেইন ৰিপৰ্ট একুৰেট ডাটা দিবৰ বাবে যদিহে এই সকলোবিলাক আছে তেন্তে আপোনালোকে জাস্ট এপ্লাই কৰি দিব লাগে কেনেকৈ হেয়া হৈছে নিজৰ সিভিখন পঠিয়াই দিব লাগে recruitdia@foundation@gmail.com উইদিন 20 জুলাই ভিতৰত অৰ্থাৎ 20 জুলাই ভিতৰত আপোনালোকে পঠিয়াই দিব লাগে আৰু সাবজেক্ট লাইনত আপোনালোকে ফিল্ড কোঅৰ্ডিনেটৰ বুলি লিখিবলৈ কিন্তু নাপাহৰিব এপ্লাই ফৰ দা ফিল্ড কোঅৰ্ডিনেটৰ বুলি লিখিবলৈ কিন্তু নাপাহৰিব আমাৰ নেক্সট পোষ্ট উলাইছে শ্যাম ষ্টিল পোষ্টটো হৈছে সেকেন্ডাৰী সেলস লোকেশন হৈছে ধেমাজি এণ্ড লখিমপুৰ ডিব্ৰুগড় ডিমা হাছাও কামৰূপৰ বুলি ক'লে MJN কোৱা হয় তাৰপিছত কৰিমগঞ্জ আৰু তিনসুকিয়া এইকেখন ডিস্ট্ৰিক্টত উলাইছে এলিজিবিলিটি যদি ক্ৰাইটেৰিয়া কৰো বিটেক বা ডিপ্লোমা ইন সিভিল হলেই হ'ব এক্সপেৰিয়েন্স যদি আছে বিল্ডিং মেটেৰিয়েল এণ্ড কনষ্ট্ৰাকচন ইণ্ডাষ্ট্ৰি হৈতে যদি জড়িতৰ ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব
কেৱল মাত্ৰ যে এক্সপিৰিয়েঞ্চসকলে এপ্লাই কৰিব পাৰিব তেনে কথা নহয়, ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। যদিহে এপ্লাই কৰিম বুলি ভাবে তেন্তে নিজৰ ৰিজিউমখন পঠিয়াই দিব chandan.guwahati@siamsteel.in যিমান পাৰি সোনকালে। আমাৰ নেক্সট পোষ্ট ওলাইছে PK Group India, we are hiring office assistant for only girls, location Guwahati, qualification graduate, requirements to hoise knowledge of computer থাকিব লাগিব, familiar হ'ব লাগিব MS Excel আৰু documentation work বিলাক ভালদৰে কৰিব পৰা হ'ব লাগিব। যদিহে পাৰে তেন্তে এতিয়াই নিজৰ CV খন পঠিয়াই দিয়ক hrpeusni.pkgroup@gmail.com। আমাৰ নেক্সট পোষ্ট ওলাইছে টাটা কেপিটেলত। এক্সপিৰিয়েঞ্চ কিন্তু এই পোষ্টটোৰ বাবে এবছৰৰ পৰা 4 বছৰ লাগিব। পজিশ্যন হৈছে কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, লোকেশ্যন হৈছে তিনচুকীয়া, নগাঁও, শ্বিলং, আইজল, গুৱাহাটী, বঙাইগাঁও। গতিকে যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে এপ্লাই কৰি দিব। জাষ্ট CVখন পঠিয়াই দিয়ক mansi.singh@tmf.co.in। গতিকে যিমান পাৰি সোনকালে কিন্তু আপোনালোকৰ CVখন পঠিয়াই দিবলৈ চেষ্টা কৰিব। আৰু এটা কথা মনত ৰাখিব, আৰু এই পোষ্টটোত কেৱল মাত্ৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটকহে তেওঁলোকে কণ্টেক্ট কৰে। যেতিয়া আপোনালোকে CV এখন পঠিয়াই দিয়ে সকলোকে যে কণ্টেক্ট কৰিব তেনে কথা নহয়, তেওঁলোকে যিসকল কেণ্ডিডেটক শ্বৰ্ট লিষ্ট কৰে তেওঁলোকৰ সৈতেহে আচলতে কণ্টেক্ট কৰে। আমাৰ নেক্সট পোষ্ট ওলাইছে ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড, যাক চমুকৈ ভেল বুলি কোৱা হয়। তাত 515টা আৰ্টিচিয়ান পদৰ বাবে নিযুক্তি বিজ্ঞপ্তি প্ৰকাশ কৰিছে। ইচ্ছুক আৰু অৰ্হতা থকা প্ৰাৰ্থীসকলে vail.com ৱেবছাইটটো ভিজিট কৰি অনলাইন আবেদন কৰিব পাৰিব। আৰু এই অনলাইন আবেদন প্ৰক্ৰিয়া আজি 16 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু এই অনলাইন আবেদন আচলতে প্ৰক্ৰিয়াটোৰ অন্ত পৰিব 12 আগষ্ট তাৰিখে। পুনৰ কৈ দিছোঁ, আবেদনৰ আৰম্ভ হৈছে 16 জুলাইত আৰু আবেদন অন্তিম তাৰিখ হৈছে 12 আগষ্ট। পৰীক্ষাৰ তাৰিখ তেওঁলোকে নিজৰ অফিচিয়েল ৱেবছাইট অৰ্থাৎ vail.com-ত পাছলৈ আপোনালোকক জনাই দিব। এতিয়া কৈ দিওঁ পদৰ সংখ্যা আছিলে 515টা। এতিয়া পোষ্ট ৱাইজত সেই ভাগকেইটা কি কি? প্ৰথমতে আহি গ'ল ফিটাৰ জবৰ পদৰ সংখ্যা হৈছে 176, ৱেল্ডাৰৰ 97, টাৰ্ণাৰৰ হৈছে 51, ইলেক্ট্ৰিচিয়ানৰ হৈছে 65, মেকানিষ্টৰ হৈছে 104, ফাউণ্ড্ৰিমেনৰ হৈছে 4টা আৰু ইলেক্ট্ৰনিক্স মেকানিকৰ ওলাইছে 18টা। গতিকে যিসকল কেণ্ডিডেটে ফিটাৰৰ জব বিচাৰি ৱেল্ডাৰৰ জব বিচাৰি আছিলে তেওঁলোকে এই পোষ্টকেইটা আজি এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতাৰ যদি কথা কওঁ, স্বীকৃতিপ্ৰাপ্ত কোনোবা বোৰ্ড বা সংস্থাৰ পৰা আপোনালোক 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, অৰ্থাৎ ক্লাছ 10 পাছ কৰিলেই হ'ব। লগতে আপোনালোকৰ যিকোনো এটা ITI ট্ৰেডত ডিপ্ল'মা বা সমানৰ অৰ্হতা থাকিব লাগিব। ধৰি লওক আপোনালোকে ফিটাৰ জবটো লৈ এপ্লাই কৰিছে, গতিকে আপোনালোকে ITI ইন ফিটাৰ যিটো ট্ৰেডিং আছে সেইটো ট্ৰেডত আপোনালোকে কৰিব লাগিব। বয়সৰ সীমা যদি কওঁ, আচলতে সাধাৰণ অৰ্থাৎ জেনেৰেল আৰু EWSৰ বাবে 27 বছৰ, OBC যাৰ NCL আছে তেওঁলোকৰ 30 বছৰ, SC আৰু STৰ বাবে 32 বছৰ। আৰু যদি কাৰোবাৰ কনচেশ্যন লাগে বয়সৰ ক্ষেত্ৰত, অৰ্থাৎ কাৰোবাৰ বয়স যদি অত্যধিক হৈছে তেওঁলোকে কিন্তু চৰকাৰী নিয়ম মতে ৰিলেক্সেশ্যনটো এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ আবেদনৰ মাচুললৈ। আনৰিজাৰ্ভ OBC আৰু EWS কেণ্ডিডেটে 1072 টকা অৰ্থাৎ 1072 ৰুপিজ আচলতে এপ্লিকেশ্যন ফিজৰ বাবে দিব লাগিব। SC ST PWD আৰু এক্স ছাৰ্ভিচমেনসকলে 472 অৰ্থাৎ 472 টকা মাচুলৰ দিব লাগিব। আৰু এটা কথা মনত ৰাখিব, এই মাচুলটো টোটেলি নন ৰিফাণ্ডেবল। এবাৰ দিয়াৰ পিছত আপোনালোকলৈ ৰিফাণ্ড কৰা নহ'ব। যদিহে আপোনালোক নিৰ্বাচিত হয় তেন্তে আপোনালোকে ইয়াত চেলাৰী লাভ কৰিব 29,500ৰ পৰা 65,000 অৰ্থাৎ 29,500ৰ পৰা 65,000 পাব। লগতে আপোনালোকৰ বাৰ্ষিক যিটো ইনক্ৰিমেণ্ট লাগে সেই ইনক্ৰিমেণ্টটো আপোনালোকে লাভ কৰিব। এতিয়া আহোঁ এই প্ৰক্ৰিয়াটোত আপোনালোকে কেনেকৈ ব্যৱহাৰ হ'ব বা কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। প্ৰথমতে আপোনালোকে vail.com ৱেবছাইটলৈ যাব। তাত যিটো নটিচ বৰ্ড থাকে তাৰ ৰিক্ৰুইটমেণ্ট টেবটো খুলিব। তাতে কাৰেণ্ট অপেনিং যিটো অপশ্যন ওলায় তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমতে নিজকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে পুনৰ লগ ইন কৰিহে আবেদন ফৰ্মখন পূৰ কৰিব পাৰিব। আবেদন ফৰ্মখন যেতিয়া ফিল আপ কৰি শেষ হ'ব, যি ডকুমেণ্টছ লাগে সকলোবিলাক আপলোড কৰিব। আপলোড কৰি আপোনালোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিয়ক।
আৰু আপোনালোকৰ ফৰ্মখন সাবমিট উলিয়াই থৈ দিয়ক পুনৰ কৈ দিছোঁ তেওঁলোকৰ ৱেবছাইটটো হৈছে veil.com গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে আজিৰ পৰাই পাৰিলে আপোনালোকে এপ্লাই প্ৰচেছটো আৰম্ভ কৰি দিয়ক ভিডিঅ'টো যেহেতু যথেষ্টখিনি দীঘল হৈছে গতিকে আৰু দুটা পোষ্ট আছে সেই পোষ্ট কেইটাৰ বিষয়ে ইমান ডিটেইলছত নাযাওঁ কেৱল মাত্ৰ আপোনালোকক জনাই থৈ দিওঁ সেই পোষ্ট কেইটা হৈছে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত 367টা মান JA পোষ্ট অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট খালী হৈছে লগতে আৰু এটা ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্ট হৈছে গুৱাহাটী মিউজিয়ামৰ আণ্ডাৰত 7টা মান টেকনিচিয়ানৰ পোষ্ট খালী হৈছে যদিহে আপোনালোকে সেই পোষ্ট কেইটা এপ্লাই কৰিম বুলি ভাবে তেন্তে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে গুৱাহাটী হাইকোৰ্টৰ সেইটোত আপোনালোকে ভিজিট কৰিব পাৰে আৰু গুৱাহাটী মিউজিয়ামৰ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব যাতে আপোনালোকে সেই পোষ্ট কেইটাৰ অৰিজিনেল যিটো এডভাৰটাইজমেণ্ট আছে সেইটো লাভ কৰিব পাৰে যদিহে কাৰোবাৰ সেইটো উলোৱাত অসুবিধা হয় আমাক কমেণ্ট বক্সত উল্লেখ কৰিব আমি তাৰ লিংক এটা দি দিম গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট তথা প্ৰাইভেট জবৰ ভেকেন্সি লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মহি গতিকে আজিলৈ ধন্যবাদ জয় আই অসম